ওম শান্তি 15 ছেপ্টেম্বৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতা তোমালোকক কৰ্ম অকৰ্ম বিকৰ্মৰ গুৰুগতি শুনাবলৈ আহিছে। যেতিয়া আত্মা আৰু শৰীৰ দুয়োটা পবিত্ৰ হয়, তেতিয়া কৰ্ম অকৰ্ম হয়, পতিত হ'লে বিকৰ্ম হয়। প্ৰশ্ন: আত্মাত মামৰে ধৰাৰ বিকাৰৰ লেপ পৰাৰ কাৰণ কি? মামৰ যদি লাগি আছে তেন্তে তাৰ চিন কি হ'ব? উত্তৰ: মামৰে ধৰাৰ কাৰণ হৈছে বিকাৰ। পতিত হোৱাৰ বাবেই মামৰে ধৰে। যদি এতিয়াও মামৰ লাগি আছে তেন্তে তেওঁলোক পুৰণি জগতৰ প্ৰতি আকৰ্ষিত হৈ থাকিব। বুদ্ধি আসুৰিক দিশে গৈ থাকিব, স্মৃতিত থাকিব নোৱাৰিব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. যোগ অগ্নিৰে বিকাৰৰ মামৰ আঁতৰাব লাগে। নিজক পৰীক্ষা কৰিব লাগে যে মোৰ বুদ্ধি আসুৰিক দিশেতো নাযায়। 2. নিশ্চয় বুদ্ধি হোৱাৰ পাছত আকৌ কেতিয়াও কোনো কথাত সংশয় আনিব নালাগে। বিকৰ্মৰ পৰা ৰক্ষা পাবলৈ সকলো কৰ্ম নিজৰ স্বধৰ্মত স্থিত হৈ পিতাৰ স্মৃতিত থাকি কৰিব লাগে। বৰদান: শ্ৰেষ্ঠ প্ৰতিপালনৰ বিধিৰে বৃদ্ধি কৰোঁতা সকলোৰে অভিনন্দনৰ পাত্ৰ হোৱা। বিস্তাৰ: সংগম যুগত অভিনন্দনেৰেই বৃদ্ধি পোৱাৰ যুগ। পিতাৰ পৰিয়ালৰ অভিনন্দনেৰেই তোমালোক সন্তানসকল প্ৰতিপালিত হৈ আছা। অভিনন্দনেৰেই নাচি গাই প্ৰতিপালিত হৈ উৰি গৈ আছা। এই প্ৰতিপালনো অপূৰ্ব। সেয়েহে তোমালোক সন্তানসকলেও বিশাল অন্তৰেৰে দয়াৰ ভাৱনাৰে দাতা হৈ প্ৰতিটো মুহূৰ্ততে বহুত ভাল বুলি কৈ অভিনন্দন জনাই থকা। এয়াই প্ৰতিপালনৰ শ্ৰেষ্ঠ বিধি। এইটো বিধিৰে সকলোকে প্ৰতিপালন কৰি থাকা, তেতিয়া অভিনন্দনৰ পাত্ৰ হৈ যাবা। শ্লোগান: নিজৰ স্বভাৱ সৰল কৰি লোৱা, এয়াই সমাধান স্বৰূপ হোৱাৰ সহজ বিধি। অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জালাৰূপ কৰি তোলা। তোমালোক সন্তানসকলৰ ওচৰত পবিত্ৰতাৰ যি মহান শক্তি আছে, এই শ্ৰেষ্ঠ শক্তিয়েই অগ্নিৰ কাম কৰে, যিয়ে ছেকেণ্ডত বিশ্বৰ আৱৰ্জনা ভস্ম কৰিব পাৰে। যেতিয়া আত্মা পবিত্ৰতাৰ সম্পূৰ্ণ স্থিতিত স্থিৰ হয়, তেতিয়া সেই স্থিতিৰ শ্ৰেষ্ঠ সংকল্পৰে একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত হয় আৰু আৱৰ্জনা ভস্ম হৈ যায়। বাস্তৱত এয়াই যোগ অগ্নি। এতিয়া তোমালোক সন্তানসকলে নিজৰ এই শ্ৰেষ্ঠ শক্তি কাৰ্যত ব্যৱহাৰ কৰা। ওম শান্তি।